নমস্কাৰ সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি হ'ল ছানডে আৰু ৰাতিপুৱাই খাই বৈ আজৰি হ'লোঁ। এতিয়া দুপৰীয়া সাজ বনাম বুলি ভাবিছোঁ, মানে ভাত খোৱা নাই, ৰাতিপুৱা কিবা এটা খালোঁ আৰু খাই কৰি আজৰি হৈ ভাবিছোঁ একেবাৰে দুপৰীয়া সাজ বনাওঁ। আৰু আজি দুপৰীয়া সাজ নিৰামিষ বনাম বুলি ভাবিছোঁ। সদায় ছানডে দিনাখন মাছ মাংস কিবা খোৱা হয়, এইবাৰ ভাবিছোঁ অকণ নিৰামিষকৈ এখন স্পেচিয়েল থালি বনাই হাজবেণ্ডক খুৱাওঁ। সেইকাৰণে এতিয়া এখন থালি বনাম। যোৱাটো ছানডে দিনা ভিডিঅ' কৰিলোঁ আৰু আজি এই ছানডে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু কিনো কৰোঁ দিনটোত আপোনালোকক সকলোখিনি দেখাই যাম। আহকচোন ভিডিঅ'টো চাই যাওঁ। ৰাতিপুৱা চাহ খালোঁ আৰু ৰুটি খালোঁ। খাই কৰি আজৰি হৈ পেলাই অকণমান টাইম ভাবিছোঁ কিবা এটা কৰোঁ। এতিয়া এই লেট্ৰিনৰ ৰিম'ভাৰটো উলিয়াই লৈছোঁ আৰু নখকেইটা দেখিছে নহয়, বহুত দিন হ'ল চাফা কৰা হোৱাই নাই আৰু নেল পলিচখিনিও আধা এৰায়ে গৈছেগৈ। এই গ্ৰীণ কালাৰ নেল পলিচটো মোৰ ভাল লাগে, সেইকাৰণে লগাই থৈছিলোঁ, কিন্তু দেখিছে নখকেইটাৰ অৱস্থা কেনেকুৱা হৈছেগৈ। এতিয়া ধুনীয়াকৈ নেল পলিচখিনি গুচাই চাফা কৰি নতুন এটা নেল পলিচ লগাইছোঁ। এই নেল পলিচটো মোৰ ভাল লাগে আৰু 100 ৰুপিজ দি কিনিছিলোঁ, ইমান ধুনীয়া চাওকচোন। এতিয়া মই এয়া উলিয়াই লৈছোঁ মচুৰ দাইল আৰু মগু দাইল মিক্স কৰি বনাম বুলি ভাবিছোঁ আজি দালিখন। এয়া মগু লৈছোঁ আৰু মচুৰ দুইজনৰ কাৰণে। এনেকৈ কৰি মই খাই ভাল পাওঁ। আপোনালোকে ভাল পায়নে দুইটা দালি মিক্স কৰি? এয়া দুইখিনি এতিয়া মিক্স কৰি ইয়াতে মই পানী দি অলপ সময় তিয়াই ৰাখি থ'ম। অলপ সময় দালিখিনি ধুই কৰি ধুনীয়াকৈ তিয়াই ৰাখি থ'লে পিছত বনালে বহুত ধুনীয়া লাগে। 2-3টা চিটি দি দিব লাগে আৰু দালিখিনি ইমান ধুনীয়া থপথপীয়া হয়, খাই ভাল লাগে। সেইকাৰণে এতিয়া এয়া অকণমান দেৰি ধুই পেলাই তিয়াই পেলাই মই থৈ দিম। দালিকণ তিয়াই পেলাই থৈ অন্য কামত ধৰোঁ আৰু এতিয়া। আৰু সেইদিনাখন অলপ আগতে আলহী আহিছিল, মানে মোৰ সখীয়নীৰ মাক, তেওঁ লৈ আহিছিলে এয়া কাচকল আৰু এটা অকণমানি ৰঙালাওটো দেখিছে নহয় পকা, সেইকাৰণে ভাবিছোঁ দুদিনমান থৈ দিম। এইটো এতিয়া নাখাওঁ, কাচকলকেইটা খাওঁ। কাচকলেই বনাম বুলি ভাবিছোঁ আৰু ৰঙালাওটো কাটিলে আকৌ বেয়া হৈ যাব যে, আৰু এইটো ধুনীয়া পকা সৰু ৰঙালাও, এইটো থৈ দিম, কেইদিনমানৰ পিছত খাম। এতিয়া কাচকল বনাম, দেওবাৰ আৰু কিনো বনাব। আৰু দালিত বিলাহী দিম ভাবিছোঁ আৰু তিয়ঁহৰ চালাড। আৰু এয়া দেখিছেনে ভোট জলকীয়া আনি থোৱা আছে, এটা বেয়াই হৈ গৈছেগৈ, এইটো ভাজিত দি খাব পাৰিম বাৰু, বাকী দুটা ভাল হৈ আছে। একে বনাম আৰু আজি দেওবাৰ বুলি। সকলোখিনি কাম কৰি মেলি আজৰি হ'লোঁ, মানে বনাই কৰিয়ে আজৰি হৈ গ'লোঁ। তাৰপিছতহে মই আপোনালোকক মোৰ থালিখন দেখাইছোঁ। এতিয়া আজি মোৰ থালিখন বহুত ধুনীয়াকৈ মই সজাই কৰি লৈছোঁ। কি কি বনাইছিলোঁ মই আপোনালোকক এফালৰ পৰা কৈ যাম। এয়া কাচকল আৰু গাজৰ ভাজি বনাইছোঁ, তিয়ঁহৰ এখন চালাড, আমৰ আচাৰ, মচুৰ দালি আৰু বিলাহী এখন দালি বনাইছোঁ, আৰু পাতত দিয়া মচন্দৰী পিটিকা, আৰু লগত লৈছোঁ ভোট জলকীয়া এটা। এতিয়া মই ধুনীয়াকৈ খাই মোৰ থালিখনৰ সোৱাদ লওঁ। এনেকৈ যে খাই কি ভাল লাগে নহয় কেতিয়াবা। আৰু ইয়াত অকণ নেমু চেপা হ'ব লাগিছিলে, কাজি নেমুটো আছিলে, কিন্তু মই নল'লোঁ আম টেঙা লোৱাৰ কাৰণে। আমৰ আচাৰ খাবলৈ মোৰ ইমান মন গৈ আছিলে, সেইকাৰণে আমৰ আচাৰ আনি ল'লোঁ। আৰু আজি এই দুপৰীয়া থালিখন মোৰ ইমানেই। পাপৰো লৈছিলোঁ, পাপৰ খাই আছোঁ। ভাত খাই মেলি আজৰি হোৱাৰ পিছত আবেলি সময়ত চাওকচোন বতৰটো কেনেকুৱা কৰিছে। এই ছাইডটো এই নাৰিকল গছ কেইজোপা যে দেখিছে আৰু তামোল গছ দেখিছেনে, ক'লা কৰি আহিছে। বতৰ মানে ইমানেই বেয়া কৰি আহিছে তৎক্ষণাত। দিনত ইমান ধুনীয়াকৈ ৰ'দ দি আছে, আৰু এতিয়া এই আবেলি সময়ত এয়া বতৰ। এতিয়া বৰষুণো পেলাইছে এটুপ দুটুপ কৰি। আমি ভাবিছিলোঁ দুইজন ওলাই যাম ছানডে, অকণমান ওলাই যাম, শ্বপিং কৰিম, কিন্তু একো কৰা নহ'ল। এয়া দেখিছে ন বতৰেই কেনেকুৱাকৈ আহি গ'ল। এতিয়া এয়া দুই এটুপ বৰষুণ দিলেই। আৰু মই বেয়া পোৱা নাই বৰষুণ দিয়াৰ কাৰণে, ইমান গৰম, বৰষুণ দিলেতো ভালেই লাগে। কিন্তু ভাবিছিলোঁ ছানডে মানুহজনৰ লগত অকণ ওলাই যাম, কিন্তু ওলাই যোৱা নহ'ল। আৰু এতিয়া বৰষুণৰ কাৰণে এয়া ৰুমতে আছোঁ। যদি সন্ধিয়ালৈ বৰষুণ কমে তেতিয়া তেওঁৰ লগত অকণ ওলাই যাম। এতিয়া মই এয়া আপোনালোকক বৰষুণ বতৰ দেখাই দিছোঁ। গৰমত বৰষুণ দিলে ভালেই লাগে ন। এয়া বৰষুণ দি আছে, বৰষুণ দিয়া সময়কণ অকণ ভিডিঅ' কৰি দিছোঁ। সন্ধিয়া সময়ত বৰষুণটো কমি গ'ল, আৰু মই আৰু হাজবেণ্ড গ'লোঁ শ্বপিং মল। মানে
ইয়াতে ত্ৰিবেণীৰ ওচৰতে এখন নতুন শ্বপিং মল খুলিছে V2 বুলি ভাবিলোঁ তাৰ পৰা এপাক গৈ আহোঁ চাওঁগৈ আৰু কিনো আছে যদি কিবা পচন্দ হয় আনিম এতিয়া হাজবেণ্ড আৰু মই চাবলৈ গৈছোঁ আৰু শ্বপিং মলখন মই আপোনালোকক অকণমান দেখাইছোঁ এয়া বেবী ফ্ৰক দেখিছে ন ইমান ধুনীয়া ধুনীয়া আছে আৰু বেবী ড্ৰেছবিলাক যে বহুত মৰম লগা আছে আপোনালোকে চাওকচোন শ্বপিং মলটো ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে যিমানখিনি পাৰিছোঁ আপোনালোকক শ্বপিং মলটো অকণ দেখাব চেষ্টা কৰিলোঁ আৰু আমিও দুটামান বস্তু ল'লোঁ আৰু ইমানকৈ নিকিনিলোঁ কিন্তু দুটামান বস্তু কিনিলোঁ আৰু এইটো বেগটো দেখিছেনে ইমান ধুনীয়াকৈ দিছে লৈ পেলাই এতিয়া আমি ওলাই আহিছোঁ শ্বপিং মলটোৰ পৰা আৰু মই বাহিৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ দেই শ্বপিং মলটো এইটো V2 ভাল লাগিলে আৰু কেতিয়াবা যাম এতিয়া ইমান বস্তু কিনা নাই আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোক সকলোৱে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অল কৰি দিব তেতিয়া মোৰ ভিডিঅ' সকলোখিনি ন'টিফিকেশ্যন আপোনালোকে লগত পাই যাব থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে